MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্ব'ৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্ব'ৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্ব'ৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্ব'ৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, এটি বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। GIIT অধীনত ঘিলামৰা বলাহীত এটি কম্পিউটাৰ কেন্দ্ৰ মুকলি কৰা হয়। নিউজ নাওৰ এক ৰিপৰ্ট। GIIT অধীনত ঘিলামৰা বলাহীত কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি। উল্লেখযোগ্য যে সোমবাৰে ৰাতিপুৱা প্ৰায় 10 মান বজাত ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত দেৱলীয় পঞ্চায়তৰ বলাহী তিনিআলিত GIIT অধীনত এটা কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হয়। উক্ত কেন্দ্ৰটোৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলে কম্পিউটাৰৰ শিক্ষা গ্ৰহণ কৰাৰ লগতে ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলক চাৰ্টিফিকেটো প্ৰদান ব্যৱস্থা হ'ব বুলি জানিবলৈ দিছে GIIT ঘিলামৰা কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ পৰিচালক গৌতম সিংহই। উক্ত অনুষ্ঠানটিত উপস্থিত থাকে GIIT অসমৰ সমন্বয়ক তুতুন প্ৰসাদ, GIIT ৰিজনেল চেণ্টাৰ আছাম চেয়াৰপাৰ্চন দৃগেন্দ্ৰনাথ হাজৰিকা, লগতে ঘিলামৰা দেৱলীয়া গাঁও পঞ্চায়তৰ প্ৰাক্তন পঞ্চায়ত সভাপতি মানিক চুতীয়া, লগতে বলাহী অঞ্চলৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। কোৰ্চ কমপ্লিট কৰাৰ পাছত আমাৰ ইয়াত কোৰ্চ অনুসৰি ডিপ্ল'মা দিয়া হ'ব, চাৰ্টিফিকেট দিয়া হ'ব, যদি PGDC কৰিলে PGDC চাৰ্টিফিকেট দিয়া হ'ব, ADC কৰিলে ADC চাৰ্টিফিকেট দিয়া হ'ব আৰু এই চাৰ্টিফিকেটসমূহ যিকোনো চাকৰিৰ ক্ষেত্ৰত এটি এপ্ৰুভেল হ'ব। আমাৰ ইয়াত এই অনুষ্ঠানত আৱাৰ এফিলিয়েশ্যন অফ এলায়েন্স আমাৰ আছে, আমাৰ এপ্ৰুভেল আছে ৰেজিষ্ট্ৰেশ্যন অফ আণ্ডাৰ C Act মিনিষ্ট্ৰী অফ HRD হায়াৰ এণ্ড ছেকেণ্ডাৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া নিউ দিল্লী আৰু আছে লগতে ৰেজিষ্টাৰ আণ্ডাৰ নীতি আয়োগ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, ৰেজিষ্টাৰ আণ্ডাৰ ছেকশ্যন 112A IT ডিপাৰ্টমেণ্ট অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, অথৰিটি লাইচেন্স হোল্ডাৰ অফ মাইক্ৰ'ছফ্ট অফিচ স্পেচিয়েলিষ্ট চাৰ্টিফিকেশ্যন, অথৰাইজ TP of প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা আণ্ডাৰ স্মাৰ্ট NSDC গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, লগতে আছে MSME ৰেজিষ্টাৰ আণ্ডাৰ মিনিষ্ট্ৰী অফ মাইক্ৰ' স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। এইসকল আৰু আছে বহুতে আমাৰ এপ্ৰুভেল দিয়া আছে এইটো অনুষ্ঠানত। গতিকে ছাত্ৰ ছাত্ৰীসকল আহিলে গভৰ্ণমেণ্ট জব অৰিয়েণ্টেড কোৰ্চসমূহ ইয়াত ল'ব পাৰিব। মই ঘিলামৰা ব্লকৰ দেউলা পঞ্চায়তৰ অন্তৰ্গত বলাহী গাঁৱত মই এটা GIIT কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰ খুলিছোঁ। GIIT মিনিং হৈছে গ্ল'বেল ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকন'লজি। আমাৰ ইয়াত ভিতৰুৱা অঞ্চলত ল'ৰা ছোৱালীৰ সুবিধাৰ কাৰণে আমি ডিজিটেল ইণ্ডিয়া অৰ্থাৎ কম্পিউটাৰ শিক্ষাৰ কাৰণে এইটো আজি দুৱাৰ মুকলি কৰা হৈছে। ইয়াত আমি গ্ৰাম্য উন্নয়নৰ যিটো নিৰক্ষৰতা হাৰ সাক্ষৰতা হাৰলৈ আমি পৰিৱৰ্তন কৰাৰ কাৰণে মই এইটো পদক্ষেপ লৈছোঁ। আজি আমাৰ সভাত স্থানীয় বহুত পঞ্চায়তৰ প্ৰাক্তন প্ৰেছিডেণ্ট মানিক চুতীয়াদেৱ, আমাৰ GIIT চেয়াৰমেন ছাৰ আৰু কোঅৰ্ডিনেটৰ ছাৰসকল আছিলে, লগতে আমাৰ সন্মানীয় নাগৰিকসকল আছিলে। এখন কোন স্থানত খোলা হৈছে কম্পিউটাৰ চেণ্টাৰ? কোন স্থানত? বলাহী তিনিআলি ঘিলামৰা পিনক'ড 787055। আমাৰ ইয়াত আহি ছাত্ৰ ছাত্ৰীসকলে বহুতো উন্নত মানৰ কম্পিউটাৰ শিক্ষা ল'ব পাৰিব। আমাৰ ইয়াত কোৰ্চসমূহ আছে C
CCA, CTC, ADCA, DCA, DTP, Audit, Typing, Tele, CTTC, PGDCA এই কোৰ্চসমূহ কৰি পিনে ল'ৰা ছোৱালীসকল আমাৰ ভাইটি ভণ্টিসকলে উপকৃত হ'ব পাৰিব। জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও।